ওয়েগনাৰ এখন 2012 ৰ হয় আৰু এখনৰ দামটো আছে আমাৰ মাইছে জাস্ট আমাৰ তাৰপিছত নেক্সট ডিজায়াৰ এখন আছে আচ্ছা এই দুখন গাড়ী ডিটেইলছটো সুইফট হয় VXI হয় আপোনাৰ জেনুইন 50000 চলা গাড়ী হয় আচ্ছা অটোমেটিক হয় অটোমেটিকত যদি বিচাৰি আছে খুব ধুনীয়া কন্ডিশনৰ গাড়ী হয় অটোমেটিক সুইফট VXI তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰবাৰ ইউডি মটৰছৰ পৰা সেকেন্ড হ্যান্ড গাড়ী উপস্থাপন লৈ আহিছো তো মোৰ হৈতে জিতেন্দ্ৰ আছে জিতেন্দ্ৰ হয় কি খবৰ নমস্কাৰ ভালে ভালে আছো আচ্ছা বহুত দিনৰ মূৰত আহিলো দাদা কেনেকুৱা কি অফাৰ থাকিব পূজা উপলক্ষে পূজা অফাৰ বুলি ধৰি লওক আমাৰ সেইখিনি যিখিনি আছে আপোনাৰ সাৰ্ভিসিং আৰু আপোনাৰ গাড়ীখন ডেলিভাৰী দিয়াত এটা তেল দিম আমি হয় তাৰ পিছত বাকি কাস্টমাৰে নিজেও চাব পাৰিব মেকানিকো লৈ আহিব পাৰিব হয় ভাল গাড়ী আছে আৰু পূজা বুলি আমাৰ ষ্টকত ধুনীয়া ভাল গাড়ী আমি ৰাখি থৈছো আহিব পাৰে চাব পাৰে কাস্টমাৰ ওকে ইয়াৰে লোকেশনটো এবাৰ কৈ দিব দাদা আমাৰ গুৱাহাটী 6 মাইল VIP ৰোড বৰবাৰী আচ্ছা 6 মাইল বৰবাৰী VIP ৰোড দাদা যদি চিনি নাপায় যদি দাদা কল কৰিলে হ'ল নাম্বাৰ আহি আছে স্ক্ৰিনত আৰু ইয়াৰ পৰা যদি গাড়ী পাৰচেজ কৰে আপোনালোকে আহক ডিলাৰত আহি গাড়ীখন চাই মেলি ফুললি ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ লৈ আপোনালোকে গাড়ীখন পাৰচেজ কৰিব কাৰণ মই গাড়ী ইনফৰমেশ্যন দিওঁ তো দাদা দেৰি নকৰো ভিডিঅ' ষ্টাৰ্ট কৰোঁ হয় হয় ওকে তো প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ দাদা হয় এখন আপোনাৰ ফিগো এস্পায়াৰ 2020 ৰ টপ মডেল হয় এখন আচ্ছা এখন আপোনাৰ 6টা এয়াৰবেগ আছে এখনত হয় টপ মডেল হয় আৰু এখনৰ দামটো আছে আমাৰ 3,75,000 টকা ওকে 375 আৰু এখন আপোনাৰ ডিজেলত হয় ডিজেলত হয় আচ্ছা নেক্সট নিউ লুকছৰ সেলেৰিও আছে আমাৰ ZXi আছে আপোনাৰ 2023 ৰ হয় আচ্ছা আৰু এখনৰ দাম আছে আপোনাৰ 5,50,000 টকা আচ্ছা 2023 ৰ 29,000 চলিছে মাত্ৰ আচ্ছা প্ৰাইস মত এটা ফিক্স নহয় ন নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব হয় আচ্ছা নেক্সট i20 এখন আছে হোয়াইট কালাৰ i20 আপোনাৰ স্পৰ্টছ মডেল আছে এখন 2012 ৰ হয় এখন দামটো আছে আমাৰ 1,95,000 টকা আচ্ছা 1,95,000 টকাত 12 আপোনালোকে i20 পাই আছে নেক্সট এখন খুব ধুনীয়া কালাৰত সিল্কি সিলভাৰত ডিজায়াৰ আছে দাদা কক এখন 2019 ৰ হয় ডিজায়াৰ আপোনাৰ VXI আৰু এখন দাম আছে আমাৰ 5,30,000 খুব ধুনীয়া কন্ডিশন হয় অৰিজিনাল পেইন্ট আছে আপোনাৰ বাম্পাৰ সাম্পাৰ অকন সৰু সৰু টাচ আপ থাকে বাৰু স্কেচ বিলাক আমি কৰি থৈ দিও বাকি ভাল ধুনীয়া গাড়ী আহি চাব পাৰে কাস্টমাৰ এইখনত 3-4 বছৰ আৰামত ফাইনেন্স হৈ যাব দাদা হয় ওকে সুইফট এখন আছে ৰেড বিউটি কক ৰেড আপোনাৰ এখন সুইফট হয় VXI হয় আপোনাৰ জেনুইন 50000 চলা গাড়ী হয় আচ্ছা অটোমেটিক হয় অটোমেটিকত যদি বিচাৰি আছে খুব ধুনীয়া কন্ডিশনৰ গাড়ী হয় অটোমেটিক সুইফট VXI 2018 ৰ আচ্ছা আৰু এখনৰ দামটো আছে আমাৰ 4,99,000 টকা আচ্ছা 4,99,000 টকাত যদি অটোমেটিকত সুইফট VXI আপোনালোকে বিচাৰি আছিল তো ইউডি মটৰছৰ পৰা লৈ যাব পাৰিব নেক্সট এখন ওয়েগনাৰ আছে ওয়েগনাৰ আছে আমাৰ VXI হয় 2015 ৰ আচ্ছা ৰিফাইনেন্স হৈ যাব এখন 2 বছৰ 3 বছৰ মান হৈ যাব ওকে আৰু এখনৰ দামটো আছে আপোনাৰ 2,70,000 টকা 2,70,000 হয় ওকে 270 ত আপোনালোকে ওয়েগনাৰ পাই আছে তো অতি সোনকালে যোগাযোগ কৰক i20 স্পৰ্টছ হয় অটোমেটিক এখন অটো গিয়াৰ হয় এখন 2021 ৰ হয় আচ্ছা আৰু এখনৰ দামটো আছে আমাৰ 6,80,000 টকা অন টেবল নেগোচিয়েবল হৈ যাব বাৰু প্ৰাইসটো আচ্ছা তো বহুতে কমেন্ট কৰি থাকে হাই প্ৰাইস বুলি একচুয়ালি প্ৰাইস যিখিনি কোৱা হয় ডিলাৰৰ পৰা সেইখিনি ফিক্স প্ৰাইস নহয় আপোনালোকে আহক গাড়ীখন চাই মেলি টেষ্ট ড্ৰাইভ লৈ চলাই মেলি চাই লওক তাৰ পিছতহে দামটো আপোনালোকৰ দাদাৰ লগত বহি মিলা মিলি কৰি ল'ব পাৰিব দাদাই কমাই দিব নেক্সট অটো এখন আছে দাদা নেক্সট হয় এখন আপোনাৰ 22 ৰ হয় অটো আপোনাৰ 1,25,000 টকা বিচাৰিছো আমি কিবা এটা কমসম কৰি দিম বাৰু ওকে পেপাৰছ আপডেট পাব ইনক্লুডিং ডকুমেন্টছৰ কাম কৰি দিম ট্ৰান্সফাৰ কৰি দিম আমি গোটেইখিনি আচ্ছা কাগজ পাতি কৰাই 1,25,000 টকা কৈছো আমি ওকে এইখন আপোনাৰ 2013 ৰ হয় Alto 800 LXi এখনৰ দামটো আছে আপোনাৰ 1,95,000 ওকে নেক্সট আছে এক্সেন্ট আপোনাৰ এক্সেন্ট 2016 ৰ হয় কম দামতে দি আছো 2,20,000 টকা আছে আচ্ছা 2016 ৰ হয় পেট্ৰল নহয় এখন ডিজেল হয় এখন ডিজেল হয় টপ মডেলে হয় এলয়ও আছে ওকে ধুনীয়া হৈ আছে ৰানিং কন্ডিশন আচ্ছা নেক্সট সুইফট নেক্সট 2018 ৰ সুইফট আছে আমাৰ ম্যানুৱেল এখন আপোনাৰ 5,20,000 টকা ওকে 5,20,000 টকাত পাই আছে আপোনালোকে তো কমাই দিব হয়নে দাদা হয় কমাই দিম আচ্ছা নেক্সট বেলেন এখন কওক নেক্সট আমাৰ বেলেনো আছে আপোনাৰ 2024 ৰ হয় এখন হয় 2024 ৰ জেটা মডেল হয় আচ্ছা আৰু এখনৰ দামটো কৈছো আমি 7,95,000 আচ্ছা নেগোচিয়েবল হৈ যাব দামটো ওকে নেগোচিয়েবল হৈ যাব যদি 2024 ৰ গাড়ী 24-25 ৰ বিচাৰি আছিল এখন লৈ যাব পাৰিব আপোনালোকে
কিবা এটা মিলামিলি কৰি লৈ যাব পাৰিব এইখন 5 বছৰ ফাইনেন্স হ'ব দাদা হয় এখন 5 বছৰ হৈ যাব আচ্ছা স্যালাৰিও কওক স্যালাৰিও আপোনাৰ 2018 হয় হয় স্যালাৰিও VXI স্যালাৰি X এখন আৰু এখনৰ দামটো আছে আমাৰ 3,50,000 টকা আচ্ছা 350 হয় ওকে KOV 100 KOV 100 আছে 2018 আৰু এখনৰ দামটো আছে 3,40,000 টকা আচ্ছা 340 দাম আছে আপোনালোকে যদি লয় তেতিয়া হলে ল'ব পাৰিব 2023 হয় এখন গ্ৰেনাইট এণ্ড নিয়স আপোনাৰ মাত্ৰ 4,500 চলিছে আচ্ছা 4,500 5,000 বুলি ক'ব পাৰি আৰু আচ্ছা আছে আৰু এখনৰ দামটো আছে আপোনাৰ 6,60,000 টকা ওকে 2023 গাড়ী আচ্ছা 2023 জেনুইন চলা গাড়ী হয় আহি চালে দেখা পাব গাড়ীখন কণ্ডিশ্যনটো ইমান ধুনীয়া হৈ আছে নতুন হৈ আছে আচ্ছা খুব ধুনীয়া হৈ আছে মাত্ৰ 4,500 কিলোমিটাৰ ৰানিং হোৱা গাড়ী যদি বিচাৰি আছিলে এখন ল'ব পাৰিব গ্ৰেনাইট এণ্ড নিয়স নেক্সট K10 এখন আছে দাদা হয় এল্টো K10 আছে এখন আপোনাৰ VXI প্লাস হয় আৰু এখনৰ দামটো আছে আমাৰ 4,70,000 টকা আচ্ছা 2024 ওকে 2024 12,000 চলিছে 470 লৈ যাব পাৰিব মাত্ৰ 12,000 চলা গাড়ী নেক্সট ফৰচুনাৰ এখন আছে কক এখন আছে আপোনাৰ 2010 ৰ ফৰচুনাৰ হয় এখন আমি পেপাৰছ আপডেট কৰি দিম গোটেইখিনি ট্ৰান্সফাৰ সব কৰি দিম হয় আৰু এখনৰ দামটো আছে আমাৰ 8,85,000 আচ্ছা 885 আছে যদি আপোনালোকে ল'ব বিচাৰে কাগজ পাতি সবখিনি ইনক্লুড কৰাই দামখিনি কৈছে তাতো কিবা এটা আহাৰ পিছত কম হৈ যাব এখন আপোনাৰ ফোর্ড ফিগো হয় 2016 হয় পেট্রোল হয় আৰু এখন দামটো আছে 2,90,000 টকা আচ্ছা 2,90,000 টকা হয় ওকে ওয়েগনার কক ওয়েগনার এখন 2012 হয় আৰু এখনৰ দামটো আছে আমাৰ 2,35,000 টকা ওকে 235 ত আপোনালোকে ওয়েগনার পাই আছে 2012 মডেল VXI মডেলত হয় নেক্সট সুইফট খন কক নেক্সট 2021 ৰ ম্যানুৱেল সুইফট এখনৰ দামটো আছে আপোনাৰ 5,85,000 টকা 585 ওকে 2021 ৰ আচ্ছা 2021 585 আস্কিং প্রাইস হয় নেক্সট ক্রেটা কক নেক্সট ক্রেটা এটো অৰুণাচল নাম্বাৰ হৈ আছে বাৰু হয় এটো আমি দামটো মিলাই লম যদি আমাৰ গুৱাহাটী কৰি দিব লাগে আচ্ছা এখনৰ দামটো হৈছে এখনৰ হৈছে 2019 ৰ হয় এখন 7,70,000 টকা আছে হয় আপোনাৰ 2019 ৰ হয় ক্ৰেটা আচ্ছা 2019 ৰ ক্ৰেটা 7,70,000 আস্কিং প্রাইস আছে ফার্স্ট ওনার পাবো দাদা হয় এখন ফার্স্ট ওনারে আপনার টপ মডেলে হয় সানরুফও আছে সানরুফও পাই যায় নেক্সট এখন স্করপিও আছে এখন আপনার S7 হয় 2019 ৰ হয় আচ্ছা আৰু এখনৰ দামটো আছে আমাৰ 9,99,000 টকা 10 লাখ আৰু 10 লাখ হয় ওকে 10 লাখ আস্কিং আছে তো যদি ল'ব বিচাৰে S10 বুলি ক'লে দাদা S7 হয় S7 ওকে S7 নেক্সট বেলেনো এখন আছে খুব ধুনিয়া এলয় লাগি আছে বেলেনো এখন আপোনাৰ টপ মডেল হয় আলফা হয় ML10 হয় এখন নাম্বাৰটো আচ্ছা আৰু এখন দামটো আছে আপোনাৰ 7,70,000 টকা হয় 2022 ৰ গাড়ী আচ্ছা 22 ৰ গাড়ী এসআপ এলয় খুব ধুনিয়া এলয় লাগি আছে তো যদি ল'ব বিচাৰে লৈ যাব পাৰিব ইউডি মোটৰছৰ পৰা নেক্সট গ্ৰেনাইট এণ্ড কক দাদা হয় এখন 2021 ৰ হয় এখন হয় গ্ৰেনাইট এণ্ড নিয়স আৰু এখনৰ দামটো আছে আপোনাৰ 5,35,000 টকা আচ্ছা 535 ত আপোনালোকে লৈ যাব পাৰিব 2019 ৰ হয় এখন ফিগো এসপাই আমাৰ দুখন আছে প্ৰথম এখন দেখালো আৰু এইখনো আপোনাৰ যোৰহাটৰে হয় এখন 3,60,000 টকা আছে ডিজেলত এইখন ডিজেলত আছে আচ্ছা কোনোবা যদি ডিজেলত বিচাৰি আছিল ল'ব পাৰিব নেক্সট 5 আছে দাদা 5 আহিছে খুমাইছে জাস্ট আমাৰ তাৰপিছত নেক্সট ডিজায়াৰ এখন আছে আচ্ছা এই দুখন গাড়ী ডিটেইলছটো ফোন কৰি পেলাই ল'ব পাৰিব আচ্ছা ফোন কৰিলে আৰু ডিজায়াৰখনৰ হয় ওকে নেক্সট কিগাৰ আছে হয় আপোনাৰ RXT মডেল হয় এখন আচ্ছা আৰু এইখন হৈছে আপোনাৰ 2023 ৰ হয় 6,30,000 টকা দাম আছে আচ্ছা 6,30,000 টকাত লৈ যাব পাৰিব 2 লাখ মান দিলে ডাউন পেমেন্ট ওলাই যাব হয় এল্টো 2018 ৰ আছে আমাৰ তাতে এখন 2,70,000 টকা কৈছো আমি মানে নেগোসিয়েবল হৈ যাব বাৰু ফাৰ্স্ট ওনাৰ গাড়ী পাবো হয় আচ্ছা ওয়েগনাৰ কক ওয়েগনাৰ আপোনাৰ 2018 ৰ হয় অটোমেটিক হয় এখন আপোনাৰ 3,50,000 টকা আছে ৰিফাইনেন্স হৈ যাব অটোমেটিক ওয়েগনাৰ আচ্ছা সেন্টা ফি হন্ডাই নেক্সট আপোনাৰ সান্টা ফি আছে 2016 ৰ অটোমেটিকত আছে ডিজেল আচ্ছা আৰু এখনৰ দামটো আছে 6 লাখ টকা 6 লাখ টকা হয় আচ্ছা 6 লাখ টকা প্রাইস আছে হন্ডা সেন্টা ফি যদি বিচাৰি আছিল ল'ব পাৰিব অটোমেটিক ডিজেলত নেক্সট কক নেক্সট আপোনাৰ টাটা টিয়াগো আছে 2018 ৰ হয় আৰু এখনৰ দামটো আছে আপোনাৰ 3,30,000 টকা আচ্ছা 330 ত নিব পাৰিব হয় টাটা এল্ট্ৰছ আছে আৰু টাটা এল্ট্ৰছ আছে আপোনাৰ 2018 ৰ হয় আপোনাৰ এখন আছে 7,35,000 টকা
আচ্ছা 735 টাটা এল্ট্ৰছ আপোনালোকে লৈ যাব পাৰিব যদি 1.5 লাখ মান দিয়ে দাদা ওলাব এইখন ওলাই যাব হয় ওকে এক্সপ্ৰেছো কওক নেক্সট এক্সপ্ৰেছো আছে আপোনাৰ 2022 হয় আচ্ছা এখনৰ দামটো আছে আপোনাৰ 4.5 লাখ টকা 4.5 লাখ টকা মাত্ৰ 25,000 চলিছে আচ্ছা 25,000 চলা গাড়ী 2022 4.5 লাখ টকাত আপোনালোকে পাই আছে নেক্সট বহুতে কৈ আছিল ইকোভেন লাগে বুলি তো ফাইনালি ইকোভেন ইউডি মোটৰছত আপোনালোকে পাই যাব এসি থকা কক দাদা হয় এসি ইকোভেন হয় এখন হয় 7 সিটাৰ আৰু এইখনৰ দামটো আমি কৈছো 4,60,000 টকা ওকে আপোনাৰ 2019 হয় আচ্ছা নেগোচিয়েবল হৈ যাব কাস্টমাৰ আহিলে বাৰু ওকে চেন্ট্ৰাখন কক নেক্সট চেন্ট্ৰ আপোনাৰ 2019 হয় হয় চেন্ট্ৰ স্পৰ্টছ আৰু এইখনৰ দামটো আছে আপোনাৰ 3,79,000 আচ্ছা 379 আস্কিং প্ৰাইস আছে 2019 মডেল চেন্ট্ৰ যদি বিচাৰি আছিল ল'ব পাৰিব নেক্সট এখন Honda City আছে দাদা এখন Honda City ডিজেলত আছে আমাৰ টপ মডেল হয় এখন 2017 ৰ আচ্ছা আৰু এইখনৰ দামটো আছে আপোনাৰ 5,20,000 টকা আচ্ছা 5,20,000 টকা টপ মডেল ওকে দাটছন ৰেডিগো আছে আপোনাৰ 2016 ৰ এইখনৰ দামটো আছে আপোনাৰ 1,90,000 টকা আচ্ছা নেগোচিয়েবল হৈ যাব বাৰু হয় নেক্সট ভাৰ্নাখন কওক ভাৰ্না ডিজেলত আছে 2012 ৰ হয় আচ্ছা আপোনাৰ এখন 3,20,000 টকা কৈছো আমি ওকে নেগোচিয়েবল হৈ যাব বাৰু আচ্ছা এসিএল ইঞ্জিন পাব দাদা হয় এসিএল ইঞ্জিন পাব ডিজেল হয় আচ্ছা নেক্সট আকৌ এখন গ্ৰেনাইটেড নিউজ আছে দাদা কক এখন আপোনাৰ গ্ৰেনাইটেড নিউজ 2024 ৰ হয় মাত্ৰ 14,000 চলিছে ওকে আপোনাৰ এখন দাম আছে আমাৰ 6,70,000 টকা আচ্ছা 6,70,000 টকা দাম আছে যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব মিনিমাম ডাউন পেমেন্ট কিমান আহিব এইখনৰ এখন আপোনাৰ মিনিমাম 2,20,000 2 লাখ এনেকুৱা দিলে হৈ যাব ওকে এল্ট্ৰ 800 হোৱাইট কালাৰ এল্ট্ৰ 800 আপোনাৰ এলেক্সা 2019 ৰ হয় হয় এখন আপোনাৰ দাম আছে 2,85,000 টকা আচ্ছা সুইফট আছে আপোনাৰ ZXi মডেল হয় অটোমেটিক এখন ওকে এখন আপোনাৰ 2018 ৰ গাড়ী হয় ওকে আৰু এখনৰ দামটো আছে 4,95,000 আচ্ছা 495 আপোনালোকে সুইফট ZXi প্লাস আপোনালোকে লৈ যাব পাৰিব ইউডি মোটৰছৰ পৰা নেক্সট এখন আছে সেলেৰিও আছে আপোনাৰ 2022 ৰ হয় এখন ZXi মডেল আচ্ছা আৰু এখনৰ দামটো আছে আপোনাৰ 4,95,000 আচ্ছা 495 হয় এইখন 4-5 বছৰ ফাইনেন্স হ'ব আৰামত হৈ যাব ডিজাই আছে আপোনাৰ 23 ৰ গাড়ী মাত্ৰ 39,000 চলিছে আচ্ছা আৰু এখনৰ দামটো আছে আপোনাৰ 7,25,000 টকা ওকে VXi হয় আচ্ছা 725 ত আপোনালোকে ডিজায়াৰ পাই আছে নেক্সট বেলেনো জেটা হয় ইউনিক কালাৰ একদম ভাল লাগে গাড়ীখন এখন আপোনাৰ 7,20,000 টকা আছে 2022 ৰ ওকে ম্যানুৱেল হ'ব দাদা ম্যানুৱেল এখন 21,000 চলিছে মাত্ৰ 21,000 হয় 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 ওকে নেক্সট কিয়া সেলটস আপোনাৰ 2020 ৰ হয় এখন হয় আৰু এখন দাম আছে আপোনাৰ 8,30,000 ওকে ডিজেল ৰিফাইনেন্স হৈ যাব আচ্ছা নেক্সট আছে এখন নেক্সট আপোনাৰ ক্ৰেটা আছে SX 2020 ৰ হয় আচ্ছা আমাৰ এখন দামটো আছে 9,50,000 টকা 9,50,000 হয় আচ্ছা 9,50,000 আছে গোটেইখিনি সুবিধা আছে দেখাই দিও ওকে 9,50,000 টকাত আপোনালোকে লৈ যাব পাৰিব আৰু ডিলাৰ অহাৰ পিছত পূজা বুলি দুৰ্গা পূজা বুলি স্পেশাল কিবা এটা কম কৰাই দিব দাদাই তো গাইজ দাদাৰ সৈতে মিলি ফেলে ইয়াতে যিমানখিনি গাড়ী আছে ষ্টক আছে আপডেট দিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ ওপৰত বহুতখিনি গাড়ী আছে আহি থাকে গৈ থাকে আপোনালোকে জানে তো দাদা শেষত এবাৰ এড্ৰেছটো জনাই দিব আকৌ আমাৰ গুৱাহাটী 6 মাইল VIP ৰোড আচ্ছা বৰবাৰী হয় আমাক বৰবাৰী আহি পেলাই ফোন কৰিলে হ'ব বৰবাৰী লগতে আৰু জাস্ট 200 মিটাৰ ওচৰতে হয় আচ্ছা 200 মিটাৰ ওচৰতে হয় আৰু যদি অহাত অসুবিধা হয় দাদা কল কৰিব সানডেও ডিলাৰ খোলা পাব আপোনালোকে সপ্তাহত 7 দিনে ডিলাৰ খোলা পাব তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এটা কথা জয় অসম জয় জুবিন দা